Hello students, I hope you all are good. Today I am going to discuss a short lesson. The name of the lesson is earthquake. You can get the lesson on the page number 98. Okay, let's start the lesson. আৰু আজি আমাৰ লেসনটোৰ নাম হৈছে আৰ্থকুইক আৰ্থকুইক মানে আমি সকলোৱে জানো অসমীয়াত কয় ভূমিকম্প আৰু আৰ্থকুইক হৈছে এটা ন্যাচাৰেল ডিজাস্টাৰ মানে প্ৰাকৃতিক দুৰ্যোগ যিবিলাক প্ৰকৃতিৰ সৃষ্টি হেখিনিক প্ৰাকৃতিক দুৰ্যোগ বা ন্যাচাৰেল ডিজাস্টাৰ বুলি কয় আৰু আৰ্থকুইক মানে হৈছে ভূমিকম্প আৰু আমি জানো যে আমি যেহেতু অসমত বসবাস কৰোঁ সকলো অসমত প্ৰায় হৈ থকা এটা প্ৰাকৃতিক দুৰ্যোগ হৈছে বানপানী আৰু এই আজি তাৰ ভিতৰত এটা আমি প্ৰাকৃতিক দুৰ্যোগৰ বিষয়ে আমি জানিম আৰু সেই প্ৰাকৃতিক দুৰ্যোগটো হৈছে আৰ্থকুইক মানে ভূমিকম্প আৰু এই পাঠটোৰ জৰিয়তে লেখক গৰাকী আমাক ভূমিকম্পৰ ওপৰত ল'ব লগা মানে সজাগতাৰ কথা আমাক ইয়াত ব্যক্ত কৰিছে মানে আমি ভূমিকম্প হলেনো আমি কি কৰিব লাগে সেই কথাখিনি এই সৰু পাঠটোৰ জৰিয়তে আমাক সজাগতা এটা সৃষ্টি কৰিবৰ কাৰণে আমাক ইয়াত প্ৰকাশ কৰিছে Earthquake. It was the first class of the day. আৰু আমি গম পালো যে দিনটোৰ প্ৰথমটো মানে আৰম্ভণিৰ ক্লাছ The teacher was writing on the blackboard. আৰু শিক্ষকজনে বৰ্ডত লিখি আছে আৰু আমি গম পালো It was the first class of the day. দিনটোৰ আৰম্ভণিৰ ক্লাছ আৰু সেই আৰম্ভণিৰ ক্লাছটোত শিক্ষকজনে বৰ্ডত কিবা এটা লিখি আছে Suddenly, all the doors and windows began to shake. আৰু suddenly, হঠাতে, all the doors and windows, সকলোবিলাক দৰজা আৰু খিৰিকীবিলাক began to shake, মানে লৰিবলৈ বা জোকাৰিবলৈ আৰম্ভ কৰিছিল। The teacher's table shook and the piece of the chalk rolled down to the ground. The teacher's table shook. আৰু শিক্ষকজনৰ টেবুলখনো কি হৈছিল জুকাৰিছিল শুক হৈছে শেকৰ past form and the piece of chalk rolled down to the ground আৰু যেহেতু শিক্ষকজনৰ টেবুলখনো জুকাৰিছিল সেইভাবে টেবুলখনৰ ওপৰতে থকা এটা চকৰ টুকুৰা কি হৈছিল গ্ৰাউণ্ডলে মানে মাটিলে ঘূৰি ঘূৰি হৰি পৰিছিল The children shouted Earthquake, earthquake. আৰু যেতিয়াই শিক্ষকজনৰ টেবুলৰ পৰা চকডাল হৰি পৰিছিল আৰু দৰজাৰ খিৰিকীবিলাক যেতিয়াই লৰিবলৈ আৰম্ভ কৰিছিল তেতিয়া সেই ল'ৰা ছোৱালীবিলাকে shouted মানে চিঞৰিছিল Earthquake, earthquake সেই বুলি সেই সৰু ল'ৰা ছোৱালীখিনিয়ে চিঞৰিছিল All of them started running out of the room. আৰু সেই শ্ৰেণীকোঠাত উপস্থিত থকা সকলোবিলাক ল'ৰা ছোৱালী বা ছাত্ৰ ছাত্ৰী started running out of the room তাৰমানে ৰুমৰ পৰা দৌৰি দৌৰি বাহিৰলৈ ওলাবলৈ আৰম্ভ কৰিছিল The teacher said don't run go out of the room carefully আৰু শিক্ষকজনে কৈছিল don't run তোমালোকে নদৌৰিবা go out of the room carefully আৰু ৰুমটোৰ পৰা সাৱধানেৰে carefully মানে হৈছে সাৱধানেৰে ওলাই যাবা মানে ইয়াত কি বুজাইছে তোমালোকে ইমান দৌৰাদৌৰি কৰিব নালাগে তোমালোকে ৰুমটোৰ পৰা এজনৰ পিছত এজন সাৱধানেৰে ৰুমটোৰ পৰা ওলাই যোৱা ওকে আই হোপ তোমালোকে এই ফাৰ্স্ট পেৰাগ্ৰাফটো বুজি পাইছা এতিয়া আমি যাওঁ সেকেন্ড পেৰাগ্ৰাফটোলৈ আফটাৰ এ while everything became quiet আৰু কিছু সময়ৰ পাছত কি হৈছিল everything became quiet সকলোবিলাক নীৰৱ নিস্তব্ধ হৈ পৰিছিল এতিয়া আমাৰ ভূমিকম্প আহিলে কি হয় কিছু সময় জুকাৰে আৰু অলপ সময় জুকৰাৰ পিছত কি হয় পুনৰ ৰখি যায় পুনৰ পৰিবেশটো নীৰৱ হৈ যায় ঠিক একেইদৰে তাতো কি হৈছিল পৰিবেশটো ভূমিকম্প যোৱাৰ পাছত পৰিবেশটো নিস্তব্ধ হৈ গৈছিল quiet The students came back to their classroom আৰু যেতিয়াই পৰিবেশটো নীৰৱ হৈ গৈছিল তেতিয়া ছাত্ৰ ছাত্ৰীবিলাকে নিজৰ তেওঁলোকৰ নিজৰ ক্লাছৰুমলৈ ঘূৰি আহিছিল They got busy with their work again. They got busy. আৰু সেই ছাত্ৰ ছাত্ৰীবিলাক পুনৰ ব্যস্ত হৈ পৰিছিল with their work again. তেওঁলোকৰ কামৰ হৈতে পুনৰ তাৰ পিছত আহিলৈ তেওঁলোক ব্যস্ত হৈ পৰিছিল
Soon they heard an announcement outside the classroom. Soon they heard. তাৰপিছত ছাত্ৰ ছাত্ৰীবিলাকে heard an announcement, এটা ঘোষণা শুনিবলৈ পাইছিল। আৰু সেই ঘোষণাটো ক'ত শুনিবলৈ পাইছিল? Outside the classroom. ক্লাছৰুমৰ বাহিৰত, আউটছাইড মানে বাহিৰত। ক্লাছৰুমৰ বাহিৰত ছাত্ৰ ছাত্ৰীবিলাকে এটা ঘোষণা শুনিবলৈ পাইছিল। They all looked out of the window. আৰু সকলোবিলাকে এই সকলো ছাত্ৰ ছাত্ৰীবিলাকে যেতিয়া ঘোষণাটো শুনা পাইছিল তেতিয়া কি কৰিছিল? They all looked out. সেই ছাত্ৰ ছাত্ৰীবিলাকে looked out মানে বাহিৰলৈ চাইছিল। Of the window মানে খিৰিকীৰে বাহিৰলৈ চাইছিল। They saw a rickshaw. আৰু তেওঁলোকে বাহিৰলৈ চাই কি দেখা পাইছিল? They saw a rickshaw. চিৰ পাষ্ট ফৰ্ম saw. They saw a rickshaw. তেওঁলোকে এখন ৰিক্সা বাহিৰত মানে ক্লাছৰুমৰ বাহিৰত দেখা পাইছিল। A man was sitting on it with a microphone in his hand. A man was sitting. আৰু তেওঁলোকে যেতিয়া বাহিৰলৈ চাইছিল, যেতিয়া ৰিক্সাখন দেখিছিল আৰু সেই ৰিক্সাখনতে কি কৰিছিল? এজন মানুহ বহি আছিল। With a microphone in his hand. আৰু সেই মানুহজনৰ হাতত এটা মাইক্ৰফোন আছিল। He was telling people what to do during an earthquake. আৰু সেই মানুহজনে telling মানে কৈছিল, কি কৈছিল? People what to do during an earthquake. earthquake আহিলে আমি কি কি কৰিব লাগে বা আমি কি কি ক্ষেত্ৰত আমি সজাগ হ'ব লাগে সেইবিলাকৰ ওপৰত তেওঁ কি কৰিছিল? এনাউন্সমেণ্ট কৰি ফুৰিছিল। দিয়া তোমালোকে হয়তো নিশ্চয় বুজি পাইছা মই লেছনটোৰ জৰিয়তে কি বুজাবলৈ বিচাৰিছিলোঁ। এই লেছনটোৰ মূল মানে মেইন থিমটো হৈছে মানুহক আৰ্থকুৱেকৰ প্ৰতি সজাগতা কৰা। এতিয়া আমি আৰ্থকুৱেক আহিলেনো আমি কেনেধৰণে আমি সজাগ হ'ব লাগে সেই কথাখিনিৰ বিষয়ে এই সৰু পাঠটোৰ জৰিয়তে আমাক সজাগ কৰিবলৈ আমাক চেষ্টা কৰিছে। এতিয়া আমি আৰ্থকুৱেক আহিলে কি কৰিব নালাগে? কেতিয়াও আমি দৌৰাদৌৰি কৰিব নালাগে। আমি যদি ছাপ'জ ঘৰৰ ভিতৰত আবদ্ধ হৈ যাওঁ তেতিয়া এখন মজবুত চকীৰ তলত বা মজবুত টেবুলৰ তলত আমি নিজকে আশ্ৰয় ল'ব লাগে, যাতে ওপৰত যদি কিবা হয়তো ভাগিও পৰে তেতিয়া আমাৰ গাত নপৰে। ঠিক আছে? সেই সজাগতাটো আনিবৰ বাবে তোমালোকক এই সৰু পাঠটো দিছে। আৰু সেই মানুহজনে কি কিনো মানে এনাউন্সমেণ্ট কৰিছিলে আমি জানো আহাচোন। এটেনশ্যন এটেনশ্যন, ডু নট পেনিক। আৰু এটেনশ্যন কৰিছিলে, সকলোকে মনোযোগ দিবলৈ কৈছিলে, সকলোকে মনোযোগেৰে শুনিবলৈ কৈছিলে। ডু নট পেনিক। পেনিক মানে হৈছে আতংকিত নহ'বলৈ কৈছে। ডু নট পেনিক মানে ভূমিকম্প আহিলে আমি কেতিয়াও আতংকিত বা ভয় কৰিব নালাগে। কাম আউট টু এন অ'পেন প্লেচ। আৰু ভূমিকম্প আহিলে আমি কি কৰিব লাগে? অ'পেন প্লেচ মানে এখন মুকলি ঠাইলৈ আমি ওলাই আহিব লাগে, য'ত ধৰি লোৱা গছ গছনি নাথাকে। মুকলি ঠাইলৈ আমি ওলাই আহিলে আমাৰ কি হ'ব পাৰে? আমাৰ ধৰি লোৱা মুকলি ঠাই যদি য'ত গছ গছনি নাই, আমি তেতিয়া ভূমিকম্প জোকাৰিলে আমাৰ গাত গছ গছনি নপৰিব পাৰে। সেইকাৰণে আমি ভূমিকম্প হ'লে আমি মুকলি ঠাইলৈ আমি ওলাই আহিব লাগে। ডু নট ইউজ দ্য ষ্টেয়াৰ্ছ অফ বিল্ডিংছ। আৰু আমি ইউজ কৰিব নালাগে, আমি ব্যৱহাৰ কৰিব নালাগে। কি ব্যৱহাৰ কৰিব নালাগে? দ্য ষ্টেয়াৰ্ছ অফ বিল্ডিংছ মানে বিল্ডিঙৰ ওখ ওখ অট্টালিকাবিলাকৰ যিবিলাক খটখটি হয় সেই খটখটিবিলাক আমি ব্যৱহাৰ কৰিব নালাগে। ব্যৱহাৰ কৰাটো উচিত নহয়। বাই চান্স আমি যদি খটখটিবিলাক ইউজ কৰোঁ বা ভূমিকম্পৰ সময়ত আমি অহা যোৱা কৰোঁ, যদি খটখটিবিলাক ভাগি পৰে তেতিয়া আমি আঘাতপ্ৰাপ্ত হ'ব পাৰোঁ। সেইকাৰণে আমি ভূমিকম্পৰ সময়ত খটখটিবিলাকত আমি উঠিব নালাগে। ডু নট ষ্টে ক্ল'জ টু গ্লাছ উইণ্ড'জ। আৰু আমি কি কৰাটো উচিত নহয়? ডু নট ষ্টে আমি থাকিব নালাগে ক্ল'জ টু গ্লাছ উইণ্ড'জ মানে কাঁচৰ খিৰিকীৰ ওচৰত আমি থাকিব নালাগে। কিয় থাকিব নালাগে? আমি যদি কাঁচৰ খিৰিকীৰ ওচৰত থাকোঁ আৰু সেই কাঁচৰ খিৰিকীখন যদি ভাগি পৰে আমাৰ গাত কাঁচ সোমাব পাৰে, আমাৰ গাত লাগি পিনি আমি আঘাতপ্ৰাপ্ত হ'ব পাৰোঁ। সেইকাৰণে আমি কেতিয়াও কাঁচৰ খিৰিকীৰ ওচৰত আমি থাকিব নালাগে। আৰু লাষ্ট আমাক কৈছে ডু নট ষ্টে নিয়েৰ ইলেক্ট্ৰিক ৱায়াৰ্ছ। আৰু আমি ক'ত থাকিব নালাগে? ডু নট ষ্টে নিয়েৰ ইলেক্ট্ৰিক ৱায়াৰ্ছ। আমি ইলেক্ট্ৰিক ৱায়াৰ্ছৰ কাষত আমি থাকিব নালাগে। সেই ৱায়াৰ্ছবিলাক যে থাকে য'ত মানে ইলেক্ট্ৰিক কানেকশ্যনবিলাক থাকে সেইখিনিৰ ওচৰত আমি থাকিব নালাগে। কিয় থাকিব নালাগে? কাৰণ বাই চান্স যদি আৰ্থকুৱেক অহাৰ সময়ত যদি সেইবিলাক ছিগি পৰে আমাৰ তেতিয়া কি হ'ব পাৰে? আমাৰ গাত কাৰেণ্ট লাগিব পাৰে। সেইকাৰণে আমি
আমি কেতিয়াও ইলেক্ট্ৰিক ৱায়াৰ্ছ ওচৰত থাকিব নালাগে ছাত্ৰ ছাত্ৰীসকল আই হোপ ইউ অল আণ্ডাৰষ্টুড দ্য লেচন আৰু তোমালোকে এই লেচনটো মই যেতিয়া তোমালোকক ভিডিঅ' দিম তাৰ আগতে তোমালোকে ভালদৰে 2-3 বাৰ তোমালোকে ঘৰত থৰলি ৰিডিং কৰিবা যাতে তোমালোকৰ মানে যিখিনি ৱৰ্ডছ আছে সেইখিনি তোমালোকে ভালদৰে প্ৰনাউন্সিয়েশ্যন কৰিব পাৰা আৰু ভালদৰে যিখিনি টান ৱৰ্ড আছে সেইখিনি অৰ্থখিনি ভালদৰে যাতে জানিব পাৰা আজিলৈ ইমানেই আমাৰ মূল পাঠটো এই পাঠটো আমাৰ কিহৰ ওপৰত আছিল আৰ্থকুৱেকৰ ওপৰত সজাগতা আনিবৰ কাৰণে আমাক এই পাঠটো দিয়া হৈছে